ছাত্ৰ ছাত্ৰীসকল আজি আমি হেলোএৰিনৰ বিক্ৰিয়াসমূহৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। তাৰে প্ৰথম বিক্ৰিয়াটো হৈছে নিউক্লিঅফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন, নিউক্লিঅফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছোঁ যে হেলোএৰিনবিলাকে নিউক্লিঅফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি খুব কম সক্ৰিয়তা দেখুৱায় আৰু কিয় কম সক্ৰিয়তা দেখুৱায় সেই বিষয়ে আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। এতিয়া যদিও হেলোএৰিনবিলাকে নিউক্লিঅফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতি আগ্ৰহী নহয়, তথাপিও কিছুমান ড্ৰেষ্টিক কণ্ডিশ্যন এপ্লাই কৰি বা তীব্ৰ বিক্ৰিয়া চৰ্ত এপ্লাই কৰি পেলাই কি কৰিব পাৰি, কিছুমান নিউক্লিঅফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰিব পাৰি। তাৰে এটা উদাহৰণ হৈছে, তেনেকুৱা এটা নিউক্লিঅফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ হৈছে কি ৰিপ্লেচমেণ্ট বাই OH গ্ৰুপ বা OH গ্ৰুপৰ দ্বাৰা প্ৰতিস্থাপন। এতিয়া বিক্ৰিয়াটো হৈছে কি আমাৰ ক্ল'ৰবেঞ্জিনৰ লগত ছ'ডিয়াম হাইড্ৰক্সাইডে বিক্ৰিয়া কৰিছে আৰু বিক্ৰিয়াটোৰ কাৰণে কণ্ডিশ্যন হৈছে কি 623 কেলভিন টেম্পাৰেচাৰ আৰু 300 এটমস্ফেৰিক প্ৰেছাৰ। এতিয়া ক্ল'ৰবেঞ্জিনৰ লগত ছ'ডিয়াম হাইড্ৰক্সাইডে বিক্ৰিয়া কৰি প্ৰথমে কি উৎপন্ন কৰে, ছ'ডিয়াম ফিনক্সাইড উৎপন্ন কৰে আৰু সেই ছ'ডিয়াম ফিনক্সাইড আয়নৰ যেতিয়া এচিডৰ লগত বিক্ৰিয়া ঘটোৱা হয় তেতিয়া আমি কি পাওঁ, ফিনল পাওঁ। আৰু এই বিক্ৰিয়াটো হৈছে ফিনল উৎপন্ন কৰা এটা পদ্ধতি বা মেথড। এতিয়া এই যিটো আমি ক্ল'ৰবেঞ্জিন লৈছোঁ, এই ক্ল'ৰবেঞ্জিনটোত যদি অৰ্থ বা পাৰা পজিশ্যনত কোনো এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে, তেতিয়া বিক্ৰিয়াটো কি হ'ব পাৰে, সহজে সংঘটিত হ'ব পাৰে। এতিয়া আমি দেখিছোঁ ইয়াত এই ক্ল'ৰবেঞ্জিনৰ পাৰা পজিশ্যনত উইথ ৰেচপেক্ট টু ক্লৰিন পাৰা পজিশ্যনত আমাৰ কি আছে, এটা নাইট্ৰমূলক আছে, যিটো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ বা ইলেক্ট্ৰন আকৰ্ষী মূলক। ফলত কি হৈছে, বিক্ৰিয়াটো আমি প্ৰথমতে কিমান টেম্পাৰেচাৰত বিক্ৰিয়াটো সংঘটিত হৈছিলে, 623 কেলভিন টেম্পাৰেচাৰ, কিন্তু এতিয়া আমি দেখিছোঁ মাত্ৰ 443 কেলভিনতে কি হৈছে, এই বিক্ৰিয়াটো সংঘটিত হৈছে। তাৰপিছত আমি আকৌ দেখিছোঁ যে যদি দুইটা অৰ্থ পজিশ্যন আৰু পাৰা পজিশ্যনত যদি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে, তেতিয়া বিক্ৰিয়াটো অকল পানীৰ লগত গৰম কৰোঁতে কি হৈছে, আমাৰ বিক্ৰিয়াটো সংঘটিত হৈছে। ইয়াত কোনো ধৰণৰ টেম্পাৰেচাৰ বা প্ৰেছাৰ প্ৰয়োগ কৰিবলগীয়া হোৱা নাই। এতিয়া কথাটো হৈছে যে এই যে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ অৰ্থ বা পাৰা পজিশ্যনত থাকোঁতে বিক্ৰিয়াটো সহজে সংঘটিত হৈছে, তাৰ কাৰণটো কি? এতিয়া কাৰণটো হৈছে কি যে যিকেইটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ, এই ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপকেইটাই কি কৰে, বেঞ্জিন ৰিঙৰ পৰা ইলেক্ট্ৰনৰ ঘনত্বটো বেঞ্জিন ৰিঙৰ পাই ইলেক্ট্ৰনখিনি নিজৰ ফালে আকৰ্ষণ কৰে, যিহেতু তাহাঁতি ইলেক্ট্ৰন আকৰ্ষীমূলক। গতিকে যেতিয়া পাই ইলেক্ট্ৰনখিনি নিজৰ ফালে আকৰ্ষণ কৰিব, তেতিয়া কি হ'ব, এই বেঞ্জিন ৰিংটোত ইলেক্ট্ৰনৰ ঘনত্ব কমি যাব আৰু ইলেক্ট্ৰনৰ ঘনত্ব কমি গ'লে কি হ'ব, তাত এটা নিউক্লিঅ'ফাইলে কি কৰিব, আক্ৰমণ কৰিবলৈ সুবিধা পাব বা নিউক্লিঅ'ফাইলটোৰ কাৰণে আক্ৰমণ কৰিবলৈ কি হ'ব, সহজ হ'ব। আমি আৰু এটা নিউক্লিঅ'ফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ লৈছোঁ, সেইটো হৈছে ছাবষ্টিটিউশ্যন বাই চাইনাইড গ্ৰুপ। এই বিক্ৰিয়াটোত কি হৈছে, ব্ৰম'বেঞ্জিনে কিউপ্ৰাছ চাইনাইডৰ লগত বিক্ৰিয়া কৰিছে পিৰিডিনৰ উপস্থিতিত আৰু টেম্পাৰেচাৰ হৈছে 475 কেলভিন। ফলত কি উৎপন্ন হৈছে, চায়ানোবেঞ্জিন উৎপন্ন হৈছে আৰু লগত কিউপ্ৰাছ ব্ৰমাইড উৎপন্ন হৈছে। এই বিক্ৰিয়াটো হৈছে এটা নিউক্লিঅ'ফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ। ইয়াত কি হৈছে, ব্ৰমাইড আয়নটো চাইনাইড আয়নৰ দ্বাৰা প্ৰতিস্থাপিত হৈছে। ইয়াৰ পিছৰ বিক্ৰিয়াটো হৈছে ৰিয়েকশ্যন উইথ ছ'ডিয়ামৰ সৈতে বিক্ৰিয়া। ছ'ডিয়ামৰ সৈতে বিক্ৰিয়াত আমি দুই ধৰণৰ বিক্ৰিয়া পাওঁ, এটা হৈছে উডছ-ফিটিক ৰিয়েকশ্যন আৰু এটা হৈছে ফিটিক ৰিয়েকশ্যন। প্ৰথম আমি চাওঁ উডছ-ফিটিক ৰিয়েকশ্যন বা উডছ-ফিটিক বিক্ৰিয়া। উডছ-ফিটিক বিক্ৰিয়াত কি হয়, এটা এৰাইল হেলাইডে এটা এলকাইল হেলাইড আৰু এটা এৰাইল হেলাইডে দুটা ছ'ডিয়াম পৰমাণুৰ লগত বিক্ৰিয়া কৰে ইথাৰৰ উপস্থিতিত আৰু ফলত এটা কি উৎপন্ন হয়, এলকাইল বেঞ্জিন উৎপন্ন হয়। ইয়াত আমি এৰাইল হেলাইডটো লৈছোঁ কি ক্ল'ৰবেঞ্জিন আৰু ক্ল'ৰমিথেন। এলকাইল হেলাইডটো হৈছে ক্ল'ৰমিথেন। ক্ল'ৰবেঞ্জিন আৰু ক্ল'ৰমিথেনে ছ'ডিয়ামৰ লগত বিক্ৰিয়া কৰিছে। বিক্ৰিয়াটোত কি হৈছে, এই দুটা ক্লৰিন পৰমাণু ছ'ডিয়ামৰ লগত যুজিত হৈ পেলাই ছ'ডিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু এই বেঞ্জিন ৰিঙৰ লগত আমাৰ কি যুজিত হৈছে, এই মিথাইল মূলকটো যুজিত হৈছে। ফলত আমি কি পাইছোঁ, মিথাইল বেঞ্জিন বা টলুইন উৎপন্ন হৈছে।
তাৰ পিছৰ বিক্ৰিয়াটো হৈছে ফিটিক ৰিয়েকশ্যন। ফিটিক ৰিয়েকশ্যনত কি হয়, দুটা এৰাইল হেলাইডে ছ'ডিয়ামৰ লগত বিক্ৰিয়া কৰে ইথাৰৰ উপস্থিতিত, আৰু ফলত কি উৎপন্ন হয়, ডাইফেনাইল উৎপন্ন হয়। ইয়াত আমি এৰাইল হেলাইডকেইটা লৈছোঁ ক্ল'ৰবেঞ্জিন। দুটা ক্ল'ৰবেঞ্জিনে ছ'ডিয়ামৰ লগত বিক্ৰিয়া কৰিছে, গতিকে দুটা আমাৰ ছ'ডিয়াম ক্ল'ৰাইড উৎপন্ন হ'ব, আৰু এই দুটা বেঞ্জিন ৰিং কি হ'ব, লগ লাগি পেলাই আমাৰ কি হ'ব, ডাইফেনাইল উৎপন্ন হ'ব। তাৰ পিছৰ বিক্ৰিয়াটো হৈছে ইলেক্ট্ৰফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন বা ইলেক্ট্ৰফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া হেলৰিনবিলাকে ইলেক্ট্ৰফিলিয়ৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ প্ৰতিও কম সক্ৰিয়তা দেখুৱায়। তাৰ কাৰণটো হৈছে কি, হেলৰিনত থকা যিটো হেল'জেন পৰমাণু, সেই হেল'জেন পৰমাণুবিলাকে কি কৰে, বেঞ্জিন ৰিঙৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰে। যিহেতু হেল'জেন পৰমাণুৰ বিদ্যুৎ ঋণাত্মকতা বেছি, সি মাইনাছ আই এফেক্ট দেখুৱায়। গতিকে মাইনাছ আই এফেক্টৰ কাৰণে হেল'জেন পৰমাণুবিলাকে কি কৰে, বেঞ্জিন ৰিঙৰ পৰা ইলেক্ট্ৰন নিজৰ ফালে আকৰ্ষণ কৰে। ফলত কি হয়, বেঞ্জিন ৰিঙত ইলেক্ট্ৰনৰ ঘনত্ব কমি যায়, আৰু ইলেক্ট্ৰনৰ ঘনত্ব কমি গ'লে কি হ'ব, ইলেক্ট্ৰফাইল এটাই তাৰ প্ৰতি আকৰ্ষণ অনুভৱ নকৰিব, যিহেতু ইলেক্ট্ৰফাইলবোৰ হৈছে পজিটিভলি চাৰ্জ স্পেচিছ। কিন্তু ইয়াত আৰু এটা ঘটনা হয়, সেই ঘটনাটো হৈছে কি, যে এতিয়া আমি ইয়াত ক্ল'ৰবেঞ্জিনৰ উদাহৰণ লৈছোঁ। ইয়াত আমি দেখিছোঁ ক্ল'ৰিনত থকা ইলেক্ট্ৰন যুগ্মবোৰে কি কৰে, পাই ইলেক্ট্ৰনৰ লগত সংযুগ্মিত হয়, আৰু ফলত আমি কেইটামান কি পাইছোঁ, ৰিজনেঞ্চ ষ্ট্ৰাকচাৰ পাইছোঁ। এতিয়া এই ৰিজনেঞ্চ ষ্ট্ৰাকচাৰকেইটা যদি আমি চাওঁ, তেতিয়া আমি দেখিম যে অৰ্থ আৰু পেৰা পজিশ্যনত ইলেক্ট্ৰনৰ ঘনত্বটো অলপ বেছি হৈ আছে। গতিকে এই অৰ্থ আৰু পেৰা পজিশ্যনত কি হ'ব পাৰে, ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব পাৰে। গতিকে হেলৰিনবিলাকে যেতিয়া ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায়, তেতিয়া প্ৰতিস্থাপনটো সদায় কোনটো পজিশ্যনত হ'ব, হয় অৰ্থ পজিশ্যনত, নহয় পেৰা পজিশ্যনত প্ৰতিস্থাপন বিক্ৰিয়া হ'ব। আৰু এই কাৰণটোতে কি কৰা হয়, হেল'জেন পৰমাণুবিলাকক অৰ্থপেৰা ডিৰেক্টিং স্পেচিছ বা অৰ্থপেৰা দিশ নিৰ্দেশীমূলক বুলি কোৱা হয়। এতিয়া আমি কেইটামান ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ চাব খুজিছোঁ। তাৰে প্ৰথমটো হৈছে কি, হেল'জেনেশ্যন। আমি বিক্ৰিয়াটো দেখিছোঁ, এইটো ক্ল'ৰবেঞ্জিনৰ ক্ল'ৰিনেশ্যন কৰা হৈছে, আৰু তাৰ কাৰণে কেটেলিষ্ট কি ব্যৱহাৰ কৰা হৈছে, এনহাইড্ৰাছ ফেৰিক ক্ল'ৰাইড। ফলত আমি দুটা প্ৰডাক্ট পাইছোঁ। আমি ইতিমধ্যে কৈছোঁ যে হেল'জেন পৰমাণুবোৰ অৰ্থপেৰা দিশ নিৰ্দেশীমূলক, গতিকে অৰ্থ পজিশ্যনতো আমাৰ প্ৰতিস্থাপন হৈছে, আৰু পেৰা পজিশ্যনতো প্ৰতিস্থাপন হৈছে। দুটা প্ৰডাক্ট পাইছোঁ আমি, এটা অৰ্থ প্ৰডাক্ট পাইছোঁ, এটা পেৰা প্ৰডাক্ট পাইছোঁ। কিন্তু ইয়াৰে এটা হৈছে মাইনৰ প্ৰডাক্ট, এটা হৈছে মেজৰ প্ৰডাক্ট। এইটো হৈছে আমাৰ মুখ্য প্ৰডাক্ট। এতিয়া এইটো কিয় মেজৰ প্ৰডাক্ট হিচাপে ফৰ্ম হ'ল, আৰু এইটো কিয় মাইনৰ প্ৰডাক্ট হ'ল? তাৰ কাৰণটো হৈছে কি, যেতিয়া ইলেক্ট্ৰফাইলটোৱে এই অৰ্থ পজিশ্যনকেইটাত এটেক কৰিব, তেতিয়া এই হেল'জেন পৰমাণুটোৰ পৰা ইলেক্ট্ৰফাইলটোৱে অলপ কি পায়, ষ্টেৰিক বাধা পায়, ষ্টেৰিক হিণ্ড্ৰেঞ্চ। কিন্তু যেতিয়া ইলেক্ট্ৰফাইলটোৱে এই পেৰা পজিশ্যনত এটেক কৰিব, তেতিয়া তাৰ ওচৰে পাজৰে কোনো বেলেগ মূলক নাথাকে বা বেলেগ পৰমাণু নাথাকে, সেইকাৰণে সি কোনো ধৰণৰ ষ্টেৰিক বাধা নাপায়। সেইকাৰণে যদিও হেল'জেন পৰমাণুবোৰ অৰ্থপেৰা ডিৰেক্টিং স্পেচিছ হয়, ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াবিলাকত সাধাৰণতে এই পেৰা প্ৰডাক্টটোহে কি হয়, মুখ্য প্ৰডাক্ট হিচাপে উৎপন্ন হয়। তাৰ পিছৰ বিক্ৰিয়াটো হৈছে নাইট্ৰেশ্যনৰ কাৰণে আমি ৰিয়েজেণ্ট ইউজ কৰোঁ, কনচেনট্ৰেটেড নাইট্ৰিক এচিড আৰু কনচেনট্ৰেটেড ছালফ্ৰিক এচিড। ইয়াত এতিয়া এইটো ক্ল'ৰবেঞ্জিনৰ নাইট্ৰেশ্যন কৰা হৈছে। নাইট্ৰেশ্যন কৰাৰ ফলত আমি এটা অৰ্থ প্ৰডাক্ট পাইছোঁ আৰু এটা পেৰা প্ৰডাক্ট পাইছোঁ। ইয়াৰে আমাৰ পেৰা প্ৰডাক্টটো কি হ'ব, মুখ্য প্ৰডাক্ট হিচাপে উৎপন্ন হ'ব। তাৰ পিছৰ বিক্ৰিয়াটো হৈছে ছালফনেশ্যন। ক্ল'ৰবেঞ্জিনৰ ছালফনেশ্যন কৰা হৈছে কনচেনট্ৰেটেড ছালফ্ৰিক এচিডৰ দ্বাৰা। তেতিয়াও আমি দুটা প্ৰডাক্ট পাইছোঁ। এইটো হৈছে আমাৰ মাইনৰ প্ৰডাক্ট, এইটো হৈছে মেজৰ প্ৰডাক্ট। এই প্ৰডাক্টটো হৈছে আমাৰ 2-ক্ল'ৰ'বেঞ্জিন ছালফনিক এচিড, আৰু এইটো হৈছে 4-ক্ল'ৰ'বেঞ্জিন ছালফনিক এচিড। গতিকে আমি ইতিমধ্যে কৈছোঁ যে ইলেক্ট্ৰফিলিয় প্ৰতিস্থাপন বিক্ৰিয়াত সদায় আমাৰ পেৰা প্ৰডাক্টটোহে মুখ্য প্ৰডাক্ট হিচাপে উৎপন্ন হয়। তাৰ পিছৰ বিক্ৰিয়াটো হৈছে ফ্ৰিডেল-ক্ৰাফ্ট এলকাইলেশ্যন। ফ্ৰিডেল-ক্ৰাফ্ট এলকাইলেশ্যন বিক্ৰিয়াটো আমি ফ্ৰিডেল-ক্ৰাফ্টৰ দুটা বিক্ৰিয়া আছে, এটা ফ্ৰিডেল-ক্ৰাফ্ট এলকাইলেশ্যন আৰু এটা ফ্ৰিডেল-ক্ৰাফ্ট এচাইলেশ্যন। এই বিক্ৰিয়া দুটাটো
আমি ইতিমধ্যে ফাৰ্ষ্ট ইয়েৰত পঢ়িছোঁৱে তথাপিও আমি যেহেতু তোমালোকৰ কোৰ্চত আছে গতিকে আকৌ আলোচনা কৰিছোঁ এতিয়া ফ্ৰিডেল ক্ৰাফ্ট এলকাইলেশ্যন বিক্ৰিয়াত কি হয় এইটো আমাৰ ক্ল'ৰবেঞ্জিনৰ লগত মিথাইল ক্লৰাইডে বিক্ৰিয়া কৰিছে বা ক্ল'ৰমিথেনে বিক্ৰিয়া কৰিছে কিহৰ উপস্থিতিত এনহাইড্ৰাছ এলুমিনিয়াম ক্লৰাইডৰ উপস্থিতিত আৰু ফলত বেঞ্জিন ৰিঙত আমাৰ কি হৈছে এটা এলকাইলমূলক মানে বেঞ্জিন ৰিঙৰ ইয়াত অৰ্থ পজিশ্যনৰ হাইড্ৰজেন পৰমাণুটো আৰু পেৰা পজিশ্যনৰ হাইড্ৰজেন পৰমাণুটো এলকাইল মূলকৰ দ্বাৰা প্ৰতিস্থাপিত হৈছে যেহেতু বিক্ৰিয়াটোত এলকাইল মানে ইলেক্ট্ৰফাইলটো এটা এলকাইল মূলক সেইকাৰণে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয় ফ্ৰিডেল ক্ৰাফ্ট এলকাইলেশ্যন বুলি কোৱা হয় তাৰ পিছৰটো হৈছে ফ্ৰিডেল ক্ৰাফ্ট এছাইলেশ্যন ফ্ৰিডেল ক্ৰাফ্ট এছাইলেশ্যনত আমাৰ ক্ল'ৰবেঞ্জিনৰ লগত কিহে বিক্ৰিয়া কৰিছে এচিড ক্লৰাইডে বিক্ৰিয়া কৰিছে একেই কেটেলিষ্ট ইউজ কৰা হয় এনহাইড্ৰাছ এলুমিনিয়াম ক্লৰাইড মানে ফ্ৰিডেল ক্ৰাফ্ট বিক্ৰিয়াত কেটেলিষ্টটো হৈছে আমাৰ এনহাইড্ৰাছ এলুমিনিয়াম ক্লৰাইড আৰু ইয়াত আমাৰ কি হৈছে এইটো হৈছে আমাৰ মাইনৰ প্ৰডাক্ট আৰু এইটো হৈছে মেজৰ প্ৰডাক্ট এইটো হৈছে আমাৰ 2 ক্ল'ৰ এচিট'ফিনন আৰু এইটো হৈছে 4 ক্ল'ৰ এচিট'ফিনন গতিকে ইয়াত এটা এছাইলমূলক আমাৰ ইলেক্ট্ৰফাইল হিচাপে ব্যৱহৃত হৈছে আৰু সেইকাৰণে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয় এছাইলেশ্যন ফ্ৰিডেল ক্ৰাফ্ট এছাইলেশ্যন বুলি কোৱা হয় এতিয়া হেলো এলকেন আৰু হেলো এৰিন চেপ্টাৰটোৰ আমাৰ ইমানতে শেষ হৈছে থেংক ইউ অল